নমস্কাৰ নতুন এটা বিদ্যালয় আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ ইণ্ডিয়ান অগ্নিবীৰৰ ফালৰ পৰা নতুনকৈ পুনৰ ভেকেন্সি মুকলি কৰা হৈছে আৰু এই ভেকেন্সিখিনি ইণ্ডিয়ান অগ্নিবীৰৰ পৰা মুকলি কৰা হৈছে যদি ফ্ৰেণ্ডছ আপোনালোকে ইণ্ডিয়ান অগ্নিবীৰৰ যেটো এয়াৰফোৰ্স আছে ইণ্ডিয়ান এয়াৰফোৰ্স তো আপোনালোকে যদি ফ্ৰেণ্ডছ এয়াৰফোৰ্সত যাব বিচাৰে তো এয়াৰফোৰ্সৰ ফালৰ পৰা যিখিনি এবাৰ নতুনকৈ অগ্নিবীৰৰ ভেকেন্সি মুকলি কৰা হৈছে ইতিমধ্যে নটিফিকেশনখন আহি গৈছে ফুল নটিফিকেশনখন তো আপোনালোকে যদি অগ্নিবীৰত যাব বিচাৰে তো আপোনালোকে এই ভেকেন্সিখিনি এপ্লাই কৰিব পাৰিব অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব তো আপোনালোকে এই ভেকেন্সিখিনি যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে এয়াৰফোৰ্সত যাব বিচাৰে তো আপোনালোকে ডিটেইলছখিনি আপোনালোকে ভালদৰে জানিবৰ কাৰণে ভিডিওটো আপোনালোকে কমপ্লিটলি হেৰি কৰি চাব লাগিব এই ভিডিওটো আপোনালোকক ষ্টেপ বাই ষ্টেপ নটিফিকেশনত যিখিনি কথা উল্লেখ কৰিছে সকলোবিলাক তথ্য আপোনালোকে জানিব পাৰিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকৰ বয়সটো আপোনালোকৰ মিনিমাম 17.5 বছৰ হৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে ফ্ৰেণ্ডছ আপোনালোকে যেটো ইণ্ডিয়ান এয়াৰফোৰ্সৰ যেটো আপোনালোকৰ অগ্নিবীৰ ভেকেন্সি মুকলি কৰা হৈছে তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো ভিডিওটো আপোনালোকে কন্টিনিউ কৰি চাই থাকিব আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ইণ্ডিয়ান এয়াৰফোৰ্স এনেকি ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা পুনৰ নতুনকৈ অগ্নিবীৰৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে তো ফ্ৰেণ্ডছ আপোনালোকে যদি এই ভেকেন্সিখিনিত এপ্লাই কৰিব বিচাৰে আপোনালোকে অগ্নিবীৰত আপোনালোকে যাব বিচাৰে তো আপোনালোকে এই ভেকেন্সিখিনিত ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে জুলাই মাহৰ 11 তাৰিখৰ পৰা আপোনালোকৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু এই ভেকেন্সিখিনিত আপোনালোকে 31 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যেটো প্ৰথমতে এক্সাম হ'ব ৰিটেন এক্সাম যেটো অনুষ্ঠিত হ'ব ফাৰ্স্ট টাইম তো আপোনালোকৰ এক্সামৰ ডেটটো দিছে যে আপোনালোকৰ সেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব তো আপোনালোকে যদি এপ্লাই কৰা বিচাৰে এই ভেকেন্সিখিনিত তো আপোনালোকে এজন আনমেৰিড ক্যান্ডিডেট হ'ব লাগিব ইণ্ডিয়ান আপোনালোকৰ অসমৰ সকলো ল'ৰা ছোৱালী আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব মেল ফিমেল ল'ৰা ছোৱালী সকলে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে এজন আনমেৰিড ক্যান্ডিডেট হ'ব লাগিব তো যেটো 17.5 বছৰ যদি মিনিমাম বয়সটো বিচাৰিছে তো আপোনালোকৰ যেটো আপোনালোকে 17.5 বছৰ হৈছে তো আপোনালোকে নিশ্চয় আনমেৰিড ক্যান্ডিডেটে হ'ব তো আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভেকেন্সিখিনিত তাৰ পিছত আপোনালোকৰ এটো examination valid for অগ্নিবীৰ ভেও ইনটেক 02/2026 কাৰণে ভেকেন্সিখিনি মুকলি কৰা হৈছে এতিয়া মই আপোনালোকক জনালো যে আপোনালোকে 11 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকৰ বয়সটো বিচাৰিছে আপোনালোকৰ ইয়াত ডেটটো ধৰি দিছে যে আপোনালোকৰ ক্যান্ডিডেট born between 2 July 2025 and 02 January 2009 এই যেটো আপোনালোকৰ ইয়াৰ দিছে এই ইয়াৰ ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব লাগিব আপোনালোকৰ জন্ম তাৰিখটো হ'ব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব আপাৰ এজটো দিছে আপোনালোকে 17.5 বছৰৰ পৰা আপোনালোকে ম্যাক্সিমাম বয়সটো দিছে 21 বছৰলৈকে আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব এইটো বয়সটো হৈছে আপোনালোকৰ যিসকল জেনাৰেল ক্যান্ডিডেট আছে আৰু বাকি যিসকল কাষ্টৰ ক্যান্ডিডেট থাকিব তেওঁলোকে ৰিলেক্সেশন লাভ কৰিব তাৰ পিছত আপোনালোকৰ যেটো এডুকেশন কোৱালিফিকেশন ইয়াত বিভিন্ন এডুকেশন কোৱালিফিকেশন দি দিছে ফ্ৰেণ্ডছ তো আপোনালোকে যদিহে এই যেটো অগ্নিবীৰ ভেকেন্সি মুকলি কৰিছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ সায়েন্স সাবজেক্ট যদি আপোনালোকৰ আছিলে তো আপোনালোকৰ ক্যান্ডিডেট শুড হ্যাভ পাস ইন্টারমিডিয়েট ক্লাস 12 অৰ্থাৎ আপোনালোকে যদি হাই সেকেন্ডাৰী পাস কৰিছে তো আপোনালোকৰ যদি হাই সেকেন্ডাৰীত আপোনালোকৰ ম্যাথমেটিক্স ফিজিক্স আৰু ইংলিশ সাবজেক্টটো আপোনালোকৰ আছিলে যিকোনো বৰ্ডৰ পৰা আপোনালোকে পাস কৰিলে হ'ব তো লগতে আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব আৰু ইংলিশ সাবজেক্টটো যে আছে আপোনালোকৰ ইংলিশ সাবজেক্টৰ আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ বিচাৰিছে তো আপোনালোকৰ যদি এইটো কোৱালিফিকেশন নলে তো আপোনালোকে এপ্লাই কৰিব পাৰিব অথবা আপোনালোকৰ যদি এইটো কোৱালিফিকেশন নাই তো আপোনালোকৰ নিমিলে তো আপোনালোকৰ তলত আৰু আপোনালোকৰ অপচন দিছে তো আপোনালোকৰ 3 ইয়াৰ ডিপ্লোমা কোর্স ইন ইঞ্জিনিয়াৰিং ইয়াত আপোনালোকৰ যেটো সাবজেক্ট এটা দিছে মেকানিক্যাল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ সায়েন্স ইনষ্ট্ৰাকশন টেকনলজি ইনফৰমেশন টেকনলজি ফ্ৰম সেন্ট্ৰেল ষ্টেট যিকোনো সেন্ট্ৰেল বা ষ্টেটৰ আপোনালোকে যদি ইঞ্জিনিয়াৰিং ডিপ্লোমা কৰিছে এইগিটা আপোনালোকৰ সাবজেক্টৰ পৰা তো আপোনালোকে এই স্তৰত আপোনালোকে এপ্লাই কৰিব পাৰিব পলিটেকনিক ইনষ্টিটিউট আপোনালোকৰ 50% মাৰ্ক এভাৰেজ আপোনালোকৰ ইংলিশ সাবজেক্টত 50% মাৰ্ক আপোনালোকৰ বিচাৰিছে তো আপোনালোকৰ যদি এইটো কোৱালিফিকেশন মিলে তো আপোনালোকে এই পোষ্টৰ আপোনালোকে এপ্লাই কৰিব পাৰিব অথবা যদি আপোনালোকৰ ফ্ৰেণ্ডছ এইটো কোৱালিফিকেশন নাই তো আপোনালোকে যদি 2 বছৰৰ ভোকেশনাল কোর্স কৰিছে নন ভোকেশনাল সাবজেক্ট ফিজিক্স আৰু ম্যাথমেটিক্সৰ পৰা আপোনালোকে যদি ভোকেশনাল কোর্সটো কৰিছে 50% মাৰ্ক যদি আপোনালোকৰ আছিলে তো আৰু যদি আপোনালোকৰ ইংলিশত আপোনালোকৰ 50% মাৰ্ক আছে তো আপোনালোকে এই পোষ্টৰ এপ্লাই কৰিব পাৰিব এটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে আদাৰ সাবজেক্টটো আপোনালোকৰ দিছে ইয়াত অথবা আপোনালোকৰ
আদাৰ দেন সাম সাবজেক্ট আপোনালোকৰ যদি সায়েন্স সাবজেক্টটো নাই তো আপোনালোকৰ যদিহে 50% মাৰ্ক আপোনালোকৰ আছে হাই সেকেন্ডাৰীত আপোনালোকৰ ইংলিছত যদি 50% মাৰ্ক আছে তো আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিলাক আপোনালোকে ভালদৰে নিজে চেক কৰি চাব পাৰিব আপোনালোকে নটিফিকেশ্যনখন আপোনালোকক ডেসক্ৰিপচনত দি দিম তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ ইয়াত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব তো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো বিচাৰিছে 152 সেন্টিমিটাৰ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ফিমেল কেণ্ডিডেটৰ একচেপ্টেবল হাইটটো আছে 152 সেন্টিমিটাৰ আৰু যিসকল নৰ্থ ইষ্ট ৰিজনৰ কেণ্ডিডেট আছে তেওঁলোকৰ হাইটটো বিচাৰিছে 147 সেন্টিমিটাৰ হলে আপোনালোকৰ এই পোষ্টত এপ্লাই কৰিব পাৰিব ওয়েটটো আপোনালোকৰ ইয়াত দিয়া নাই ওয়েটটো কিমান লাগিব ইয়াত উল্লেখ কৰা নাই তাৰ পিছত আপোনালোকৰ যেটো চেষ্ট আপোনালোকৰ চেষ্টটো কিমান হ'ব লাগিব ইয়াত দি দিছে যে যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ চেষ্টটো মিনিমাম অৰ্থাৎ আপোনালোকৰ চেষ্টটো হ'ব লাগিব 77 সেন্টিমিটাৰ আৰু আপোনালোকে এক্সপেন্ডেজ কৰি আপোনালোকে 5 সেন্টিমিটাৰ ফুল হ'ব লাগিব আৰু আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ মিনিমামটো দিয়া নাই আৰু আপোনালোকে এক্সপেন্ডেজ কৰি আপোনালোকে 5 সেন্টিমিটাৰ ফুল হ'ব লাগিব ফুলালে আপোনালোকৰ হৈ যাব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ পিছত আপোনালোকৰ যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ আপোনালোকৰ ৰানিং হ'ব ৰানিংত আপোনালোকে যিসকল মেল কেণ্ডিডেট থাকিব তেওঁলোকে 1.6 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব টাইম থাকিব আপোনালোকৰ 7 মিনিট আৰু যিসকল ফিমেল কেণ্ডিডেট থাকিব তেওঁলোকৰ টাইম থাকিব 8 মিনিট আপোনালোকৰ টাইম থাকিব আৰু আপোনালোকে লগতে যিসকল মেল কেণ্ডিডেট থাকিব তেওঁলোকে 10টা পুশ আপ মাৰিব লাগিব 1 মিনিটত আৰু আপোনালোকৰ আৰু 10টা সিট আপ মাৰিব লাগিব 1 মিনিটত আৰু 10টা স্কোৱাট মাৰিব লাগিব 1 মিনিটত তাৰ পিছত আপোনালোকৰ যিসকল ফিমেল কেণ্ডিডেট থাকিব তেওঁলোকৰ 10টা সিট আপ মাৰিব লাগিব 1 মিনিট 30 সেকেন্ডত আৰু যেটো 15টা স্কোৱাট মাৰিব লাগিব আপোনালোকে 1 মিনিটত আপোনালোকে 15টা স্কোৱাট মাৰিব লাগিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব মেডিকেল টেষ্টৰ বিষয়ে আপোনালোকক ইয়াত উল্লেখ কৰিছে আপোনালোকে চাই ল'ব পাৰিব নিজে ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকক তাৰ পিছত আপোনালোকৰ ডিটেইলছখিনি এখিনি আছিল আৰু ইয়াত আপোনালোকৰ আছে এক্সামৰ ডিটেইলছ আছে সিলেবাস আছে আপোনালোকে যদি চাব বিচাৰে চাব পাৰিব ইয়াত আপোনালোকক যেটো পিডিএফ হয় নটিফিকেশনৰ আপোনালোকৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে চেক কৰিব চাই ল'ব পাৰিব তো ফ্ৰেণ্ডছ আপোনালোকক থুলমূলকৈ জনালো ইয়াত এতিয়ালৈকে উল্লেখ কৰা নাই যে কিমান ভ্যাকেন্সি মুকলি কৰিছে অগ্নিবিৰৰ কাৰণে এইটো কথা উল্লেখ কৰা নাই কিন্তু আমি আগৰ বছৰৰ ভ্যাকেন্সি যদি চাবলৈ যাওঁ ইয়াত 2000তকৈ অধিক ভ্যাকেন্সি তেওঁলোকে অগ্নিবিৰৰ কাৰণে মুকলি কৰিছিল তো আপোনালোকে যদি অনুমান এইবাৰো আপোনালোকৰ ইমান মানে ভ্যাকেন্সি আহিব তো আপোনালোকে যদি এপ্লাই কৰে আপোনালোকৰ কোৱালিফিকেশন মিলে তো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে ভিডিওটো ভাল পালে তেনলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব